শিৱসাগৰ নগৰৰ মাজমজিয়াৰ জিমি দাসৰ ঘটনাটোৰ পাছত নগাঁৱৰ ঢিঙত এগৰাকী যুৱতী 10 বছৰীয়া যুৱতী যি অনা অসমীয়া মিয়া মুছলমান তিনিজন লগ হৈ যি ধৰ্ষণ কাৰ্যত লিপ্ত হৈছিলে তাত আমি গৰিহণা দিছোঁ। গৰিহণা দিয়াৰ উপৰিও আজিৰ পৰা সমগ্ৰ অসমৰ লগতে নাজিৰা অনুসূচিত জাত সন্থাৰ লগতে কেইবাটাও দল সংগঠন লগ হৈ আজি নাজিৰা আৰু অসমবাসী অসমত যিসকল মিয়া মুছলমান বসবাস কৰি আছে 7 দিনৰ সময় দিছোঁ। 7 দিনৰ সময়ৰ ভিতৰত তেওঁলোকে টালি টোপোলা বান্ধি ইয়াৰ পৰা যাব লাগিব, নহ'লে আমি নিজেই গৈ উঠাই নিবলৈ তেওঁলোকক উঠাই খেদি পঠাবলৈ বাধ্য হ'ম। ধন্যবাদ। দেখিছে যে যোৱা 2 দিনৰ আগত যি ঢিঙত যি অবিনৰণীয় ঘটনাটো সংঘটিত হৈছে, আমি তাৰ পৰাই আমি এটা কথাই প্ৰমাণ কৰিব বিচাৰিছোঁ, আমি প্ৰমাণ পাইছোঁ যে অসমত যিসকল আমাৰ থলুৱা লোকসকল আছে সেই লোকসকলে খেতি কামৰ বাবে হওক, আজি পকা মিস্ত্ৰী কামৰ কাৰণে হওক, আজি বিভিন্ন কামৰ কাৰণে তেওঁলোকে বহিৰাগত কিছুমান অবৈধ মানুহক ইয়াত সংস্থাপন দিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ টাইম ছাত্ৰ সন্থাই আজিৰ পৰা এটা পদক্ষেপ আমি হাতত লৈছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে, সেই আমি কাৰ্যত আমি আহ্বান কৰিছোঁ। এসপ্তাহৰ ভিতৰত যদি তেওঁলোক ইয়াৰ পৰা গুচি নাযায় আমি সদৌ টাইম ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।